নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে সিটি 18 আৰু ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী আৰু সিটি 18ত আমি আৰম্ভণিতে আপোনাক জনাও এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ গাহৰি বিক্ৰী আৰু গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৰাজ্যত আজিৰে পৰা জাৰি কৰা হৈছে এই নিষেধাজ্ঞা গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ বাবে কৃষি মন্ত্ৰীৰ এই নিৰ্দেশনা সংবাদ মেলত আজি এই কথা ঘোষণা কৰে কৃষি মন্ত্ৰী অতুল বৰাই ধেমাজি লখিমপুৰ যোৰহাট শিৱসাগৰ ডিব্ৰুগড়ত গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ বাতৰি আহিছে আৰু শিৱসাগৰত সৰ্বাধিক হাৰত মৃত্যু হৈছে গাহৰিৰ আৰু এই পৰ্যন্ত প্ৰায় 1964টাতকৈ অধিক গাহৰি অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে ৰাজ্যত আৰু প্ৰতিখন জিলাতে 5 জনকৈ পশু চিকিৎসক প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নমুনা সংগ্ৰহ কৰি ইতিমধ্যে ভোপালৰ অত্যাধুনিক লেবলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব বুলি কৃষি মন্ত্ৰী অতুল বৰাই সদৰি কৰিছে এই মুহূৰ্তত আমি জনাইছো যে সময়ত কৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছৰ উৎপত্তি কৰপৰা হ'ল কৰোনা ভাইৰাছ কেৱল মানুহৰ দেহলৈ সংক্ৰমিত হয় নে জীৱ-জন্তুৰ দেহলৈ সংক্ৰমিত হয় এনে কিছু মানুহৰ মাজত চৰ্চা অব্যাহত আছে তেনে সময়তে আমি এই খবৰ জনাইছো সবাতোকৈ ডাঙৰ খবৰ গাহৰি বিক্ৰী আৰু গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে কিয়নো অস্বাভাৱিক হাৰত এতিয়া গাহৰিৰ মৃত্যু হৈছে ৰাজ্যৰ বিভিন্ন জিলাত শীৰ্ষত আছে শিৱসাগৰ জিলা শিৱসাগৰত সৰ্বাধিক হাৰত মৃত্যু হৈছে গাহৰিৰ আৰু সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজিৰে পৰা ৰাজ্যত জাৰি কৰা হৈছে এই নিষেধাজ্ঞা গাহৰি বিক্ৰী গাহৰি মাংসত নিষেধাজ্ঞা আৰোপ কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ বাবে কৃষি মন্ত্ৰীৰ এই নিৰ্দেশনা সংবাদ মেলত আজি এই কথা ঘোষণা কৰে কৃষি মন্ত্ৰী অতুল বৰাই ধেমাজি লখিমপুৰ যোৰহাট শিৱসাগৰ ডিব্ৰুগড়ত গাহৰিৰ অস্বাভাৱিকভাৱে মৃত্যু হৈছে আৰু এই ক্ষেত্ৰত শিৱসাগৰত সৰ্বাধিক হাৰত মৃত্যু হৈছে গাহৰিৰ এই পৰ্যন্ত 1964টাতকৈ অধিক গাহৰি অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে ইতিমধ্যে প্ৰতিখন জিলাতে 5 জনকৈ চিকিৎসকক প্ৰেৰণ কৰা হৈছে আৰু নমুনা সংগ্ৰহ কৰি ভোপালৰ অত্যাধুনিক লেবলৈ পৰীক্ষাৰ বাবে পঠোৱা হ'ব বুলি সদৰি কৰে সংবাদ মেলত কৃষি মন্ত্ৰী অতুল বৰাই আৰু সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে প্ৰথমে আমি শুনি লওঁ আহক আমি কৃষি মন্ত্ৰী অতুল বৰা ভাষ্য আগবঢ়াম আজি এক সংবাদ মেলত কৃষি মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সৰ্বাধিক হাৰত এতিয়া শিৱসাগৰত মৃত্যু হৈছে গাহৰিৰ আৰু 5খনকৈ জিলাত বৰ্তমান অস্বাভাৱিকভাৱে গাহৰিৰ মৃত্যুৰ খবৰ আহিছে আমাৰ হাতলৈ আৰু এই তথ্য এইখিনি মুহূৰ্তত আমি আপোনালোকক জনাইছো যে বৰ্তমান ৰাজ্যত প্ৰায় 1964টাতকৈ অধিক গাহৰি অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে এতিয়া প্ৰশ্ন হৈছে কি এই অচিন ৰোগ বৰ্তমানে চিনাক্ত কৰিব পৰা হোৱা নাই আৰু এই অচিনাক্ত ৰোগত আক্ৰান্ত হৈ এতিয়া অস্বাভাৱিক হাৰত ৰাজ্যত বৃদ্ধি হৈছে গাহৰিৰ মৃত্যুৰ সংখ্যা ইতিমধ্যে আমি জনাইছো যে 5খনকৈ জিলা বিশেষভাৱে চৰ্চাত আছে এই জিলাকেইখন হৈছে ধেমাজি লখিমপুৰ যোৰহাট শিৱসাগৰ আৰু ডিব্ৰুগড় জিলা আৰু ইয়াৰ ভিতৰত শিৱসাগৰত সৰ্বাধিক হাৰত মৃত্যু হৈছে গাহৰিৰ অস্বাভাৱিকভাৱে গাহৰিৰ মৃত্যুত এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ কৃষি মন্ত্ৰীগৰাকী আৰু যাৰ পৰিপ্ৰেক্ষিতত তৎকালীনভাৱে গাহৰিৰ মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছে আৰু আজিৰে পৰা কাৰ্যকৰী কৰা হয় এই নিষেধাজ্ঞা জাৰি কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই এক সংবাদ মেলত কৃষি মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে আৰু যিসমূহ জিলাত অস্বাভাৱিক হাৰত গাহৰিৰ মৃত্যু হৈছে সেই আটাইকেইখন জিলাতে 5 জনকৈ পশু চিকিৎসকক প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আনহাতে নমুনা সংগ্ৰহ কৰা হৈছে নমুনা সংগ্ৰহ কৰি ভোপালৰ অত্যাধুনিক লেবলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব বুলিও আজিৰ এই সংবাদ মেলত মন্তব্য কৰে অতুল বৰাই আৰু আজিৰে পৰা কাৰ্যকৰী কৰাকৈ কৃষি মন্ত্ৰীগৰাকীয়ে ৰাজ্যত নিষিদ্ধ ঘোষণা কৰিছে গাহৰিৰ মাংস বিক্ৰীত আমি প্ৰথমে শুনি লওঁ আহক কৃষি মন্ত্ৰীগৰাকীৰ ভাষ্য কৈছে যে কিছুমান গাহৰি আৰোগ্য হৈ উঠিছে কিন্তু কিছুমান হৈ উঠা নাই এই নুঠাটোত আমাৰ চিকিৎসকসকলে সন্দেহ প্ৰকাশ কৰিছে কি কাৰণ উঠা নাই আৰু সেইবাবেই চেম্পুলসমূহ ইয়াত আনি প্ৰচেছ কৰা হৈছিল ইয়াত আমাক সহযোগ কৰিছিল নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অন পিক ৰাণীয়ে আৰু ICAR ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ শ্বিলং বৰাবানীয়ে তো আমাৰ যিহেতু চেম্পুলখিনি প্ৰচেছিং হৈছে আৰু আমি প্ৰচেছিং হোৱাৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো আমি এতিয়া কনফাৰ্ম কৰিব পৰা নাই আৰু কনফাৰ্মেশ্যনৰ বাবে ICAR নেশ্যনেল হাই ছিকিউৰিটি ডিজিজ লেবৰেটৰী আমি ভোপাললৈ প্ৰেৰণ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছো আজি এক উচ্চস্তৰীয় সভাত যেহেতু আমি নাজানো কিহৰ বাবে মৃত্যু হৈছে হয়তো এক্সোটিক কিবা ভাইৰাছ বিদেশী জীৱাণু এই গাহৰিৰ মৃত্যুৰ কাৰণ হ'ব পাৰে
এইটো আমি সন্দেহ প্ৰকাশ কৰিছোঁ আৰু সেয়েহে ভূপালে কনফাৰ্মেশ্যন দিয়াৰ পিছত আমি কেন্দ্ৰীয় চৰকাৰৰ সৈতে লগ লাগি আমি ভৱিষ্যতৰ দিনবিলাকত আমি আগবাঢ়িম এতিয়া আমি বাহিৰৰ পৰা অহা বা ৰাজ্যখনৰ বিভিন্ন ঠাইলৈ ইফালে ইফালে নিয়াটোৰ ক্ষেত্ৰত আমি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব তাৰ কাৰণে আমি জিলা প্ৰশাসন আমাৰ বিভাগক আমি কিছু নিৰ্দেশ প্ৰেৰণ কৰিছোঁ ইতিমধ্যে প্ৰেৰণ কৰিছিলোঁ আমি কেইখনমান জিলাক গাহৰি আৰু গাহৰি মাংস বেচা কিনা তাৎক্ষণিকভাৱে বন্ধ কৰাৰ কাৰণে আমি আজি ইয়াৰ পৰা আমি নিৰ্দেশ দিম আৰু যিবিলাক আক্ৰান্ত গাহৰি ইতিমধ্যে বেমাৰ মৃত্যু ঘটিছে সেই আক্ৰান্ত গাহৰিসমূহ জৈৱ সুৰক্ষা ব্যৱস্থা পালন কৰি ন্যূনতম 6 ফুট দ গাঁত খান্দি পুতি পেলাব লাগে আৰু সমগ্ৰ ৰাজ্যৰ গাহৰি ফাৰ্মসমূহত জৈৱ সুৰক্ষা ব্যৱস্থা কটকটীয়াকৈ পালন কৰাৰ লগতে গাহৰি ফাৰ্ম আৰু চৌহদসমূহ বীজাণুনাশক দ্ৰব্য ছটিয়াই পৰিষ্কাৰ কৰিব লাগে ৰাজ্যকেইখনত যিকেইটা ঠাইত জ্বৰ সদৃশ অচিন গাহৰিৰ ৰোগ দেখা দিছে সেই সকলো আক্ৰান্ত জিলাক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰাৰ কথা আমি বিবেচনা কৰি আছোঁ জিলাকেইখনৰ পৰা গাহৰি খাদ্য সৰবৰাহ কৰা গাড়ী এইবিলাকৰ ক্ষেত্ৰত আমি কিছু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু গাহৰি ফাৰ্মৰ সংস্পৰ্শত অহা লোকৰ অইন গাহৰি ফাৰ্মলৈ আহা সম্পূৰ্ণ বন্ধ কৰাৰ কথা ভবা হৈছে জিলা ধেমাজিত হৈছে লখিমপুৰত হৈছে বিশ্বনাথত হৈছে ডিব্ৰুগড়ত হৈছে শিৱসাগৰত হৈছে আৰু যোৰহাটত হৈছে যদি এই মানে যি বেমাৰী নহওক কিয় চিনাক্ত যিহেতু হোৱা নাই এইটো যাতে অধিক স্প্ৰেড নকৰে তাৰ কাৰণে আমি এই ব্যৱস্থাখিনি ল'ব লাগিব টোটেল 1128 শিৱসাগৰত মৰিছে ডিব্ৰুগড়ত 107টা ডিব্ৰুগড়ত কম শিৱসাগৰৰ ওচৰৰ ঠাইটুকুৰাত ডিব্ৰুগড়ত 107টা মৰিছে সংবাদমেল সেয়া মন্ত্ৰী অতুল বৰাৰ আৰু অতুল বৰাই নিজে উদ্বিগ্ন হৈ পৰিছে এই গাহৰিৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি আৰু তেওঁ তথ্য দাঙি ধৰিছে 6খনকৈ জিলাৰ নাম তেওঁ উল্লেখ কৰিছে ধেমাজি লখিমপুৰ বিশ্বনাথ শিৱসাগৰ ডিব্ৰুগড় আৰু যোৰহাট এই 6খনকৈ জিলাত তেওঁ নাম উল্লেখ কৰিছে আৰু কোনখন জিলাত কিমান গাহৰিৰ মৃত্যু হৈছে সেই তথ্য সংবাদমেলত তেওঁ দাঙি ধৰিছে আৰু এই ক্ষেত্ৰত কি কি সাৱধানতা গ্ৰহণ কৰা হৈছে সেই বিষয়েও তেওঁ সদৰি কৰিছে আৰু এই ক্ষেত্ৰত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰাৰ কথাও চিন্তা চৰ্চা কৰাৰ কথা সংবাদমেলত উল্লেখ কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই আৰু ভূপাললৈ প্ৰেৰণ কৰা হ'ব নমুনা এই কথাও তেওঁ উল্লেখ কৰিছে আৰু এতিয়া অপেক্ষা কৰা হৈছে ভূপালৰ পৰা পৰীক্ষাৰ প্ৰতিবেদন বা ফলাফলৰ প্ৰতিবেদন কেতিয়া লাভ কৰা যায় এই অচিনাক্ত ৰোগ কি তাক চিনাক্ত কৰাৰ ক্ষেত্ৰত বৰ্তমান তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আমি ডিব্ৰুগড়লৈ যাম ডিব্ৰুগড়ত 107টা গাহৰি মৰাৰ তথ্য প্ৰকাশ কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক টমাছ বুঢ়াগোহাঁইৰ সৈতে টমাছ এই মুহূৰ্তত এক উদ্বেগজনক খবৰ যে গাহৰি বিক্ৰী আৰু গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে কিয়নো অচিনাক্ত ৰোগত মৃত্যু হৈছে এতিয়া অস্বাভাৱিক হাৰত গাহৰিৰ ডিব্ৰুগড়ৰ তথ্য ইতিমধ্যে কৃষিমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে জানিব বিচাৰিছোঁ অধিক তথ্য এই মুহূৰ্তত আপোনাৰ পৰা হয় নিশ্চয় জয়ন্ত আৰু আমি কিছুদিনৰ আগতে এই বিষয়ে কথা পাতিছিলোঁ কিছু সংখ্যক যিসকল গাহৰি পালক তেওঁলোকৰ লগত কথা পাতিছিলোঁ এটা তেওঁলোকে অভিযোগ আনিছিলে এয়া আমি অনা অভিযোগ নহয় তেওঁলোকে কোৱা কথা যে এইবাৰ সময়ত ভেকচিন দিয়া হোৱা নাছিল যাৰ ফলত গাহৰি মৃত্যু হৈছিল বুলি কৈছিল আৰু তেওঁলোকে সকলোৱে ধাৰণা কৰিছিল যে স্বাইন ফ্লুৰ ফলত মৃত্যু হৈছিল কাৰণ শিৱসাগৰ জিলাখনত যদি আমি চাওঁ আজি কিছুদিনৰ পূৰ্বে তাতে গাহৰিৰ মৃত্যু হোৱা আৰম্ভ হৈছিল শিৱসাগৰ জিলাখনৰ তাৰপৰা ধেমাজি জিলা এতিয়া ডিব্ৰুগড় জিলাতো গাহৰি মৰিবলৈ লৈছে এতিয়া যেতিয়া আৰম্ভ হৈছিল সেয়া স্বাইন ফ্লু বুলি কোৱা হৈছিল আৰু আজি ইতিমধ্যে কৈছে যে অচিন ৰোগত এয়া গাহৰি মৃত্যু হৈছে যদি অচিন ৰোগত মৃত্যু হৈছে এয়া অতি সাংঘাতিক কথা এটা অতি ডাঙৰ কথা আৰু লকডাউনৰ সময়ছোৱাত আমি বিভিন্ন প্ৰান্তত দেখিছিলোঁ বিভিন্ন সময়ত গাহৰি মাংস কিন্তু বিক্ৰী হৈয়ে আছিল লোকসকলে গাহৰি মাংস খাই আছিল দুগুণ দাম দি হ'লেও খাই আছিল আৰু এই এতিয়া যি বাতৰি এতিয়া বৰ্তমান কোৱা হৈছে যে অচিন ৰোগত মৃত্যু হৈছে এই বাতৰিয়ে কিন্তু এতিয়া লোকসকলক শংকিত কৰি দিব যথেষ্ট পৰিমাণে আৰু যিহেতু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে এয়া কিছু যিসকল গাহৰি পালক আছিল তেওঁলোকে অভিযোগ আনিছিল যে সময়ত ভেকচিন দিয়া হোৱা নাছিল পূৰ্বৰ দৰে এইবাৰ কিছু কাৰণত যাৰ ফলত গাহৰিবিলাকৰ বেমাৰ হ'বলৈ লৈছিল আৰু তাৰপিছত মৃত্যু হ'বলৈ লৈছিল আৰু এইবাৰ পশু যি অকল গাহৰি বুলিয়ে নহয় যিসমূহ লোকে পশুপালন কৰে পশুধনক খুৱাবলৈ এবাৰ পশু খাদ্যৰ অভাৱ হোৱা পৰিলক্ষিত হৈছিল বিভিন্ন কাৰণত কাৰণ লকডাউনৰ বাবে পশু খাদ্য আহি পোৱা নাছিল আৰু বৰ্তমান আমি সময়ত যদি চাওঁ আমি এতিয়া বৰ্তমান ৰাজ্যিক পশু চিকিৎসালয়ত আমি আহি উপস্থিত হৈছোঁহি কিন্তু ইয়াত আমি বৰ্তমান কাকো
লগ পোৱা নাই। পৰৱৰ্তী সময়ত আমি পশু চিকিৎসকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু ডিব্ৰুগড় পৰিৱেশ সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিম। কিন্তু এটা উদ্বেগজনক কথা, আজিৰ দিনটো যদি চোৱা যায়, আজিৰ দিনটোতো ডিব্ৰুগড় আশে পাশে বহুত ঠাইত কিন্তু গাহৰি মাংস দিনৰ ভাগত বিক্ৰী কৰিছিল, সেয়াও লক্ষণীয় কথা। আৰু যিহেতু কোৱা হৈছিল যে স্বাইন ফ্লু গাহৰিত স্বাইন ফ্লু হৈছে, স্বাইন ফ্লুত মৃত্যু হৈছে বুলি পূৰ্বতে কোৱা হৈছিল, পূৰ্বতে সকলোৱে সেই বুলি ধাৰণা কৰিছিল আৰু স্বাইন ফ্লুৰ ফলত মানুহৰ গাত স্বাইন ফ্লু বৰ্তমান বিয়পি নপৰে বুলি বিভিন্ন ধৰণে কৈছিল। কিন্তু এতিয়া যিহেতু অচিন ৰোগৰ কথা কোৱা হৈছে, অচিন ৰোগত যদি এনেদৰে গাহৰি মৃত্যু হৈছে আৰু কেনেবাকৈ যদি সেই মৰা গাহৰি যদি বিক্ৰী কৰিছে, সেয়া হ'লে অতি এটা ভয়ানক কথা হৈ পৰিব। আমি কিছু গাহৰি যি বেপাৰী পূৰ্বতে আজি এসপ্তাহমানৰ আগতে লগ পাইছিলোঁ। তেওঁ এটা কথা উল্লেখ কৰিছিলে, তেওঁলোকে এজন গাহৰি বেপাৰী উল্লেখ কৰিছিলে যে তেখেতৰ 2টা গাহৰি মৃত্যু হ'ল আৰু সেই গাহৰিকেইটা তেখেতে নদী কাষত গৈ পুতি পেলাইছিলে বুলি ইতিমধ্যে জনাইছিলে। আৰু কিছু সংখ্যক যদি অসাধু বেপাৰীয়ে যদি মৃত হোৱা গাহৰি যদি বিক্ৰী কৰি আছিল এইকেইদিন লুকাই চুৰিকৈ, তেনেহ'লে এটি ভয়ানক কথা। আৰু আমি যিহেতু ভূপাললৈ প্ৰেৰণ কৰা হৈছে ইয়াৰ নমুনা, সেই নমুনা অহাৰ পিছত আমি গম পাম যে কি ধৰণৰ ৰোগ, কেনেকুৱা ৰোগ, এয়া মানুহৰ গাত কিমান বিয়পি পৰা সম্ভাৱনা থাকে, মানুহক কিমান ক্ষতি কৰিব পাৰে, সেই পিছত গম পাম। কিন্তু এটা তৎপৰতা যেনেকুৱা ধৰণৰ দেখুৱাব লাগিছিল, কিন্তু ভেটেনেৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ তৎপৰতা আমি কিন্তু ডিব্ৰুগড় ইয়াত দেখা পোৱা নাই। যেতিয়া বেমাৰটো এতিয়া বিয়পি পৰিছে, মৰিবলৈ ধৰিছে, এই সময়ত ভেকচিনেশ্যনৰ কিছু ব্যৱস্থা কৰিছে, কিন্তু এমাহ দুমাহ আগতে ভেকচিনেশ্যনৰ ব্যৱস্থা কৰাহেঁতেন হয়তো এইটো অৱস্থা নাপালেহেঁতেন। জয়ন্ত নিশ্চয়কৈ টমাছ, ইতিমধ্যে কৃষিমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা চিন্তা চৰ্চা কৰা হৈছে। গতিকে এতিয়া নিৰ্ভৰ কৰিব সকলো প্ৰশাসনৰ ওপৰত। যদিহে মৰা গাহৰি কোনোৱে বিক্ৰী কৰে তেতিয়া ভয়ানক হ'ব পাৰে পৰিস্থিতি। গতিকে এয়া সতৰ্কতাৰ সময়। গতিকে এই ক্ষেত্ৰত প্ৰশাসনে কেনেদৰে নজৰ ৰাখিব সমগ্ৰ বিষয়টোৰ ওপৰত। কোৱা হৈছে যে এনে গাহৰিৰ মৃত্যুৰ পিছত 6 পৰা 7 ফুট পৰ্যন্ত দকৈ গাঁত খান্দি পুতি পেলোৱাৰ ব্যৱস্থা কৰিব লাগে। গতিকে তেনেস্থলত এই দিশবোৰ চোৱা চিতা কৰাৰ ক্ষেত্ৰত কৃষি বিভাগ হওক বা প্ৰশাসনে কেনেকুৱা ধৰণৰ দৃষ্টি ৰাখিব এই বিষয়টোৰ ওপৰত? জয়ন্ত, এটা কথা চাওক, আজি প্ৰতিদিনাখনে কিন্তু ডিব্ৰুগড় চহৰৰ আশে পাশে বা বিভিন্ন ঠাইত, মই 2টামান জেগা এইখিনিতে পোনপটীয়াকৈ যিটো আমি কৈ আছোঁ, মই কথাখিনি ঠাইডোখৰ উল্লেখ কৰিব বিচাৰিছোঁ। এডোখৰ হৈছে ইয়াৰ যি ষ্টেচনৰ সন্মুখৰ এটুকুৰা ঠাই, তাত প্ৰতিদিনাই গাহৰি তাত বিক্ৰী কৰি থকা হৈছে মেষ্টৰ প্ৰতি। আৰু আনফালে যদি চোৱা যায় চহৰৰ আশে পাশে কিছুমান ঠাই, বিশেষকৈ হাতীমৰা আদি ঠাই, তাৰ উপৰিও মেডিকেলৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চাইডে কিছুমান ঠাই প্ৰতিদিনাখন তাত গাহৰি মাংস বিক্ৰী হৈ আছে। আৰু লকডাউনৰ সুযোগ লৈ একাংশ ব্যৱসায়ী ইয়াত মূল্য বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। যি মাংস 240 টকা বা 230 টকাত পোৱা যায়, সেয়া 300 টকা 350 টকালৈকে বিক্ৰী হৈছে, সেয়া সুবিধা লৈ আছে। কিন্তু তাৰ মাজতে কিন্তু গাহৰিও মৃত্যু হৈ আছে। সেই মৃত হোৱা গাহৰি কিন্তু যদি কোনোবাই বিকিছে আৰু যদি কোনোবাই সেয়া লোকসকলে খাইছে, সেয়া কিন্তু অতি ভয়ানক কথা বৰ্তমান সময়ত। আমি দেখিছোঁ যে গাহৰিৰ পৰা গাহৰিলৈ বৰ্তমান সংক্ৰমণ হৈ আছে। প্ৰশাসনে এই ক্ষেত্ৰত কিন্তু পূৰ্বতে কোনো ধৰণৰ ব্যৱস্থা লোৱা আমি পৰিলক্ষিত আমাৰ চকুত পৰা নাছিলে। এতিয়া কেনেকুৱা ধৰণৰ ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত দেখা যাব। কাৰণ মন্ত্ৰীগৰাকীয়ে এতিয়া কোৱাৰ পিছত হয়তো নিশ্চয়কৈ প্ৰশাসনে এতিয়া কি পদক্ষেপ গ্ৰহণ কৰে সেয়া নিতান্তই লক্ষণীয় হ'ব। টমাছ, ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনাক। আপুনি পশু চিকিৎসকৰ সৈতে যোগাযোগ ৰাখিব, আমি পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে। আৰু এই মুহূৰ্তত আমি জনাওঁ যে শিৱসাগৰত সৰ্বাধিক গাহৰি মৃত্যু হোৱাৰ তথ্য সংবাদমেলত সদৰি কৰিছে কৃষিমন্ত্ৰীগৰাকী। আৰু শিৱসাগৰত এই পৰ্যন্ত প্ৰায় 1100ৰো অধিক গাহৰিৰ মৃত্যু হোৱাৰ তথ্য সংবাদমেলত সদৰি কৰে কৃষিমন্ত্ৰীগৰাকী। আৰু যাৰ পৰিপ্ৰেক্ষিতত অতি ভয়াৱহ বিপদৰ আগজাননী লাভ কৰিয়েই ৰাজ্যত এতিয়া গাহৰি বিক্ৰী আৰু গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এতিয়াৰে পৰা গাহৰি কিনা বেচা কৰিব নোৱাৰিব। আমি সঞ্জীৱ লাহনৰ সৈতে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ লখিমপুৰৰ পৰা। সঞ্জীৱ, আপোনাৰ কাষলৈ আহিছোঁ। ইতিমধ্যে গাহৰি কিনা বেচা নিষিদ্ধ কৰা হৈছে ৰাজ্যত। লখিমপুৰৰ খবৰ জনাওক, লখিমপুৰত এই পৰ্যন্ত কিমান গাহৰিৰ মৃত্যু হৈছে? কিছুদিনৰ পৰা অধিক ভয়াৱহভাৱে গাহৰিৰ মৃত্যু হৈছে। বিভিন্ন আমি আপোনাৰ কাষলৈ আহিম। আৰু অৰুণাচল প্ৰদেশতো বহু গাহৰিৰ মৃত্যু হৈছে। গতিকে তেনেস্থলত সীমামূৰীয়া লখিমপুৰতো এনেধৰণৰ গাহৰিৰ মৃত্যু অতি উদ্বেগজনক। আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া 6খনকৈ জিলাৰ কথা উল্লেখ কৰিছে কৃষিমন্ত্ৰীগৰাকীয়ে। সেয়া হৈছে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, ডিব্ৰুগড়, শিৱসাগৰ আৰু যোৰহাট। এই 6খনকৈ জিলাত বৰ্তমান গাহৰিৰ অস্বাভাৱিক হাৰত মৃত্যু হৈছে, অচিনাক্ত ৰোগত আক্ৰান্ত হৈছে। আৰু এই অচিনাক্ত ৰোগক কেন্দ্ৰ কৰি এতিয়া আতংক কিছু বৃদ্ধি পাইছে সৰ্বসাধাৰণৰ মাজত, কিয়নো
মাৰাত্মক কৰোনা ভাইৰাছৰ সংহাৰে সকলোকে আতংকিত কৰি তুলিছে। এই মুহূৰ্তত সমগ্ৰ বিশ্ববাসী কম্পিত হৈ আছে মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে আৰু এই কৰোনা ভাইৰাছ জীৱ-জন্তুৰ গালৈ বিয়পিব পাৰে নেকি তাৰ গৱেষণা বৰ্তমান অব্যাহত আছে আৰু জীৱ-জন্তুৰ দেহৰ পৰাও এই বেমাৰ বিয়পিব পাৰে নেকি এনেধৰণৰ আতংক বা গৱেষণা কিন্তু বৰ্তমানে অব্যাহত আছে আৰু তেনে সময়তে অসমত এতিয়া অস্বাভাৱিকভাৱে গাহৰিৰ মৃত্যুৱে উদ্বিগ্ন কৰি তুলিছে সকলোকে। আৰু এই খবৰ আমি পৰৱৰ্তী সময়ত সবিস্তাৰে আপোনালোকক জনাই যাম। আগবাঢ়িছোঁ চিটি 18ৰ পৰৱৰ্তী বাতৰিলৈ। আজিৰে পৰা আৰম্ভ হ'ল আন্তঃজিলা যাতায়াত। চৰকাৰে 3 দিনলৈ যাতায়াতৰ সুবিধা দিয়াৰ সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে নিউজ 18ৰ সাংবাদিকসকলে কি দেখিলে চাওঁ আহক আমাৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট চিটি 18ত। আজিৰে পৰা 3 দিনৰ বাবে আৰম্ভ হ'ল আন্তঃজিলা যাতায়াত। লগে লগে উৎসাহৰ ঢল। ভিন্ন জিলাত আবদ্ধ হৈ থকা লোকসকলে ঢপলিয়ালে নিজ নিজ গৃহলৈ। আজি ভাল লাগিছে, যাব পালো। গোৱালপাৰা কিমান দিন ইয়াত আবদ্ধ হৈ আছে? ফাৰ্ষ্টতে পৰা প্ৰথমৰ পৰা আবদ্ধ হৈ আছে। আজি ঘৰ যাব, ঘৰ গৈ আছে। ভাল লাগিছে, অৱশ্যে বহুত ভাল লাগিছে। কিমান দিন আছিলে ঘৰত? আৰু ইয়াত 3 মাহ 3 মাহ ধৰি ইয়াতে আছে। চৰকাৰক ধন্যবাদ, আমাক যাবলৈ দিছে। আজি মোটামুটি লকডাউন আৰম্ভ হোৱাৰ পৰা আজি ঘৰ যাব পাব, ভাল লাগিছে। ভাল লাগিছে নিশ্চয়। ৰাজ্য চৰকাৰে 3 দিনৰ বাবে আন্তঃজিলা যাতায়াতৰ অনুমতি দিয়াৰ লগে লগে ৰাজপথত চলিল ব্যক্তিগত বাহন, চলিল ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ। আজিৰ বাবে মুকলি কৰা হৈছিল 12,206খন ব্যক্তিগত বাহনৰ পাছ। আনহাতে আবদ্ধ যাত্ৰীসকলৰ বাবে ISBTত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ফ্লেগ অফ কৰি আৰম্ভ কৰিলে ASTC বাছ সেৱা। মন্ত্ৰীয়ে ক'লে আজিৰ দিনটোত 300খন বাছেৰে ৰাইজক সেৱা কৰা হৈছে। পৰিবহণ নিগমৰ 200খন বাছ ৰাজ্যৰ বিভিন্ন বিভাগক দিয়া হৈছে। দেওবাৰে 15,000 লোকক নিজ নিজ জিলালৈ নিয়া হ'ব। ইতিমধ্যে প্ৰায় 200খন বাছ পুলিচ, স্বাস্থ্য বিভাগ আৰু অন্যান্য বিভাগক আমি দি থৈছোঁ এই কৰোনা ভাইৰাছৰ লকডাউনৰ সময়ত। আৰু গোটেই অসমত আজি 300খন বাছ ASTCৰ পৰা চলিছে। আৰু এই 300 বাছে আজি আমাৰ 5,000 পেছেঞ্জাৰ ইখন ডিষ্ট্ৰিক্টৰ পৰা সিখন ডিষ্ট্ৰিক্টলৈকে লৈ যাব, এখন জিলাৰ পৰা আন এখন জিলালৈকে। অহাকালি আমি 300তকৈ আৰু বেছি বাছ আমি দিম আৰু প্ৰায় 15,000 পেছেঞ্জাৰ ইখন জিলাৰ পৰা সিখন জিলালৈকে আমি পঠিয়াম। পৰিবহণ নিগমৰ বাছত যাবলৈ 41,651 গৰাকী ব্যক্তিয়ে কৰিছিল ফোন। শনিবাৰে পুৱাৰে পৰা আবেদনকাৰীসকলে লাভ কৰে ই-টিকট। গুৱাহাটীৰ পৰা বৰপেটা, গোৱালপাৰা, মৰিগাঁও, নগাঁও, শোণিতপুৰকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানলৈ 1,724জন যাত্ৰীয়ে কৰে যাত্ৰা। যাত্ৰীসকলক পৰিবহণ নিগমৰ বাছ স্থানত ষ্টাম্প মাৰি পঠোৱা হয় যাতে নিজ নিজ জিলাত উপস্থিত হোৱাৰ পিছতেই হোম কোৱাৰেণ্টাইন হয় যাত্ৰীসকল। এওঁলোকক আমি গুচি যোৱাৰ পিছত নেক্সট আমাৰ যোনকেইটা আমি ডিবৰ্ডিং আছে, যেনেকৈ বৰঘাট বা ৰহা, তাতে সেই মানুহখিনি আমি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আজি মুঠ আৰু 4খন ডিষ্ট্ৰিক্টৰ পৰা আমাৰ তালৈ আহিব। আমি টোটেল কিমান ফিগাৰটোও পাইছোঁ, পাছ নম্বৰখিনিও পাইছোঁ। তেওঁলোকক তাতে আমি এটা মেডিকেল চেকআপ কৰাম। ইফালে গুৱাহাটীত আজিৰে পৰা আৰম্ভ কৰা হয় অলা উবেৰ চিটি বাছৰ ব্যৱস্থা। আজিৰ পৰা গুৱাহাটীত আৰম্ভ হয় 30খন চিটি বাছৰ চলাচল। পুনৰ চিটি বাছ সেৱা আৰম্ভ হোৱাত সকাহ লাভ কৰিছে যাত্ৰীসকলে। আয়োজন কৰি দিয়া হৈছে, ব্যৱস্থা কৰি দিয়া হৈছে, চিটি বাছ এইবোৰ দিয়া হৈছে। সেইবোৰ পইণ্ট য'ৰ পৰা পিক আপ পইণ্ট, সেইবোৰ পইণ্টতো আমি আৰক্ষী ৰাখিছোঁ যাতে যেন ক'তো কোনো ধৰণৰ বিশৃংখল কিবা নহয়, চব ঠিকে ঠিকে আহে, সেই হিচাপে আমি ৰাখিছোঁ। সম্প্ৰতি নতুনকৈ 104 নম্বৰত আবেদন গ্ৰহণ কৰা নহ'ব যদিও যাত্ৰীৰ সুবিধাৰ বাবে পৰিবহণ বিভাগে মুকলি কৰিছে কেইবাটাও হেল্পলাইন নম্বৰ। টোল ফ্ৰী হেল্পলাইন নম্বৰটো 1800-345-3986। চিটি 18ত খবৰৰ ধাৰা অব্যাহত থাকিব, কিন্তু তাৰ পূৰ্বে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি। তাৰ বাবে মই তেখেতসকলক আহ্বান জনাইছোঁ। আৰু আপোনালোকে জানে যে লকডাউন প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীতেই আমাৰ গুৱাহাটী কমিশনাৰ পুলিচৰ কাৰ্যালয়ৰ উদ্যোগত দৈনিক বিভিন্ন NGOৰ সহযোগত 5,000কৈ ব্যক্তিক খাদ্যবস্তু যোগান ধৰা হৈছে আৰু এই কাৰ্যসূচী আজি তাৰিখলৈকে অব্যাহত আছে।
অৰ্থাৎ যোৱা 15 মাৰ্চৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী আজিলৈকে চলি আছে আৰু আগন্তুক দিনতো ইয়াক চলাই থকাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও এই সমস্যাৰ ভিতৰত অসম আৰক্ষীৰ তৰফৰ পৰা মেণ্টেল হেল্পলাইন 6টা আৰম্ভ কৰা হৈছে আৰু অল্ড এজৰ বাবেও 6টা হেল্পলাইন আৰম্ভ কৰা হৈছে। অসম আৰক্ষীয়ে এই সমস্যাৰ ভিতৰত অসমৰ জনগণৰ স্বাৰ্থত যিখিনি নিষ্ঠাৰে কাম কৰিছে তাৰ বাবে অসমৰ জনগণে আজি অসম আৰক্ষীক ত্ৰাণকৰ্তা ৰূপত নিজৰ বন্ধু ৰূপত অভিহিত কৰিছে। গতিকে মই আশা ৰাখিম যে অসমৰ ৰাইজৰ সহযোগত অসম আৰক্ষীয়ে নিষ্ঠাৰে তেখেতসকলে জনসাধাৰণৰ স্বাৰ্থত কাম কৰি যাব আৰু জনসাধাৰণৰ এই ক্ষেত্ৰত মই সকলোৱে সহযোগিতা কামনা কৰিছোঁ। আজি গুৱাহাটী কমিশনাৰ পুলিচ কাৰ্যালয়ৰ তেখেতসকলৰ ইয়াত বিভিন্ন দায়িত্বত কাম কৰা বিষয়াসকলৰ সৈতে আজি মত বিনিময় কৰিলোঁ আৰু তেখেতসকলে যোৱা দিনবিলাকত লোৱা পদক্ষেপৰ সন্দৰ্ভত বিতংভাৱে জানিবলৈ দিলে। আমাৰ বিভিন্নগৰাকী ভাৰপ্ৰাপ্ত বিষয়া, ট্ৰেফিক বিভাগৰো ইন্সপেক্টৰসকল, DCPসকল, বিভিন্ন বিভাগৰ সকলোৱে তেখেতসকলে যোৱা দিনবিলাকত লোৱা পদক্ষেপৰ সন্দৰ্ভত বিতংভাৱে ব্যাখ্যা দাঙি ধৰিলে। DGP আমাৰ ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বত ADGP ল এণ্ড অৰ্ডাৰ GP সিং আৰু সকলো জ্যেষ্ঠ পুলিচ বিষয়া আৰু কমিশনাৰ পুলিচ মুন্না গুপ্তাৰ সকলোৰে নেতৃত্বত আজি কমিশনাৰ পুলিচ কাৰ্যালয়ৰ প্ৰত্যেকগৰাকী আমাৰ আৰক্ষী বিষয়াই কৰ্মকৰ্তাই নিষ্ঠাৰে কাম কৰিছে আৰু জনসাধাৰণে তেখেতসকলৰ কামক আজি আন্তৰিকতাৰে প্ৰশংসা কৰিছে। মই সেইবাবে আৰক্ষী বাহিনীক বিশেষকৈ DGP মহন্তক মই বিশেষভাৱে আহ্বান জনাইছোঁ যে আগন্তুক দিনত তেখেতৰ নেতৃত্বত যি পুলিচ বাহিনী আছে সকলোৱে যাতে জনসাধাৰণৰ প্ৰতি অধিক শ্ৰদ্ধাৰ আৰু ভক্তিৰে নিষ্ঠাৰে যাতে তেখেতসকলে সেৱা আগবঢ়াই যায় আৰু এই সমস্যাৰ ভিতৰত তেখেতসকলক এই কথাও মই কৈছোঁ যে আপোনালোকে চোকা দৃষ্টি ৰাখিব লাগিব। গাঁও হওক, চাহ বাগিচা হওক, চৰ হওক, চাপৰি হওক, চহৰ হওক, পাহাৰ হওক, ভৈয়াম হওক, সকলো ঠাইতে যাতে জনসাধাৰণৰ জীৱন সম্পত্তি সুৰক্ষিত হৈ থাকে। মই মাননীয় সাংবাদিক বন্ধুসকল, আপোনালোকে জানে যে অসম চৰকাৰৰ তৰফৰ পৰা আমাৰ স্বাস্থ্য বিভাগ, খাদ্যৰ যোগান বিভাগ, পৰিবহণ বিভাগ, আৰক্ষী বিভাগ, শক্তি বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, ফায়াৰ ব্ৰিগেড সকলোৱে মিলি অসমৰ জনসাধাৰণক লকডাউন পিৰিয়ডত আমি উন্নত মানদণ্ডৰ সেৱা আগবঢ়াৰ বাবে আমি দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছোঁ। আমি জনসাধাৰণৰ প্ৰতি বিশেষভাৱে কৃতজ্ঞ, কাৰণ অসমৰ জনসাধাৰণে এই লকডাউন কাৰ্যসূচীত যিখিনি আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে তাৰ বাবে লকডাউন কাৰ্যসূচী প্ৰথম পৰ্যায়ত সফল হ'ল। দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীও অহা 3 মে তাৰিখলৈকে আমাৰ দৃঢ় বিশ্বাস অসমৰ জনগণে প্ৰথম পৰ্যায়ৰ দৰেই নিষ্ঠাৰে শৃংখলাবদ্ধভাৱে নিজকে পৰিষ্কাৰ কৰি ৰাখি স্বাস্থ্য বিভাগে আগবঢ়োৱা পৰামৰ্শবিলাকক কাৰ্যকৰী ৰূপ দি সকলোৱে দ্বিতীয় পৰ্যায়ৰ লকডাউন কাৰ্যসূচী সফল কৰি তুলিব। মাননীয় সাংবাদিক বন্ধুসকল, আপোনালোকে উল্লেখযোগ্য ভূমিকা পালন কৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী সৰ্বানন্দ আৰক্ষীক প্ৰশংসাৰে উপচাই দিছে, কিয়নো তলাবন্ধৰ সময়ছোৱাত জনগণৰ স্বাৰ্থত অসম আৰক্ষীয়ে যি সেৱা আগবঢ়াইছে সেই সেৱাক তেওঁ প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু ৰাইজে যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
আৰু মাহজোৰা প্ৰতীক্ষাৰ অন্তত আজিৰে পৰা আৰম্ভ হ'ল আন্তঃজিলা যাতায়াত আৰু আজিৰ দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল প্ৰায় ৪১,০০০ৰো অধিক লোকে কিয়নো 104লৈ ফোন কৰি ইতিমধ্যে ৪১,০০০ৰো অধিক লোকে পঞ্জীয়ন কৰে নিজৰ নাম আৰু সেই অনুসৰি আজিৰে পৰা আৰম্ভ হয় আন্তঃজিলা যাতায়াত আৰু আজিৰ এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিখন জিলাত কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছিল সেই বিষয়ে চাওঁ আহক আমাৰ সাংবাদিকৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক আবদ্ধ হৈ আছিলে গুৱাহাটীত তেওঁলোকক আজি যাবলৈ সুবিধা দিয়া হৈছে আৰু আজি বিশেষকৈ বৰপেটা গোৱালপাৰা মৰিগাঁও নগাঁও আৰু শোণিতপুৰলৈকে বাছ সেৱা প্ৰদান কৰা হৈছে এয়া মই দৃশ্য দেখুৱাইছো এনেধৰণে যাত্ৰীসকলে এতিয়া অপেক্ষা কৰিছে ISBTত আপুনি কলৈকে যাব গোৱালপাৰা যাব অসুবিধা মানে যথেষ্ট অসুবিধা ইয়াতে থকাটো অসুবিধা আৰু ঘৰৰ ওপৰত আজি ফাইনেলি ঘৰ গৈ আছে হয় আপুনি ক'ত যাব গোৱালপাৰা কিমান দিন ধৰি ইয়াত আছে আবদ্ধ হৈ 3 মাহ কি এইকেইদিনত কিবা অসুবিধা পাইছে নাই মানে কি কাৰণে আহিছিলে যোৰহাটলৈ মই মোৰ মা ঘৰো হয় মা ফালে আহিছিলোঁ আহি অহাৰ পিছত ভণ্টি ঘৰলৈ গ'লোঁ আৰু তাতে বন্দী হৈ গ'লোঁ আজি বহুত ভাল লাগিছে চাগে আজি ভাল লাগিছে মানে ঘৰ দুৱাৰ এনেকৈ এতিয়া আহিছোঁ ভাল লাগিছে বহুত ভাল লাগিছে ইমান দিনৰ মূৰত পাইছোঁ আৰু আপোনাৰ ঘৰ শিৱসাগৰ আপুনি ইয়াত যোৰহাটত কিয় কামত আহিছিলে মোৰ হাজবেণ্ডে চাকৰিতে ইয়াত থাকে তাত আমাৰ নিজৰ ঘৰ আজি বহুত ভাল লাগিছে চাগে বহুত ভাল লাগিছে নগাঁও অসম ৰাজ্যিক পৰিবহণ নিগমৰ যিটো স্থান যিটো বাছ স্থানত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ইয়াত বৰ্তমান প্ৰথমে চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে চেনিটাইজেশ্যন কৰাৰ পিছত তেওঁলোকক স্ক্ৰিনিং কৰা হয় স্ক্ৰিনিং কৰাৰ পিছত তেওঁলোকক ষ্টাম্প মৰা হয় তাৰপিছত সামাজিক দূৰত্ব পৰ্যায়ত তেওঁলোকক যিসমূহ বাহন তেওঁলোকৰ বাবে যিসমূহ বাছ তেওঁলোকৰ বাবে ঠিক কৰা হৈছে সেইসমূহ বাছত যাবলৈ দিয়া হয় ধুনীয়াকৈ নৰ্মেল হৈ আছে ধুনীয়াকৈ চলি আছে আৰু ইয়াত গোৱালপাৰাৰ পৰা যোৱা আজি কথা আছে সেইমতে সেই পেচেঞ্জাৰখিনি অকল ইয়াত আহিছে যদিও কিছুমানৰ ভুল হৈছে মেছেজ চাওঁতে আমি গাইড কৰিছোঁ HTC মানুহখিনিৰ লগত আছে ধুনীয়াকৈ তেওঁলোক বুজাই পঢ়াই য'ত তেওঁলোকৰ বাছ যাব ডেষ্টিনেশ্যনলৈ পঠাই দিয়া গৈছে বাছ আমাৰ ইয়াৰ পৰা 27খন বাছ যাব বৰপেটা আৰু গোৱালপাৰা যাব মেইনলি দুখন ডিষ্ট্ৰিক্ট কভাৰ কৰা আছে ইয়াৰ পৰা 432জন যাত্ৰী যাব মেইনলি আমাৰ এনৰল কৰা আছে ই পাছ লৈছে তেওঁলোকে আমাৰ AICC চিটি বাছে তেওঁলোকক বিভিন্ন জেগাৰ পৰা আমি আনি আমাৰ AICC ইনফ্ৰণ্ট AICC আমি তেওঁলোকক নমা দিয়া হৈছে তাৰ পৰা আমি ফাৰ্ষ্ট গেটেৰে সোমাই তেওঁলোকক ফাৰ্ষ্ট টাইম তেওঁলোকক চেনিটাইজ মানে কৰা হৈছে তাৰপিছত তেওঁলোকক মেডিকেল চেকআপটো কৰা হৈছে তাৰপিছত ভিতৰত সোমাব দিয়া হৈছে আমাৰ অৱশেষত এমাহজোৰা অপেক্ষাৰ অন্ত পৰিছে আৰু আজি যোৰহাটত আবদ্ধ হৈ থকা বহুখিনি লোক নগাঁও শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ নিজস্ব ঘৰসমূহলৈ যাবলৈ সক্ষম হৈছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গৃহ মন্ত্ৰণালয়ে দেশত ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ ক্ষেত্ৰত জাৰি কৰিছিল বহুকেইটা নীতি নিৰ্দেশনাৰে এক নিৰ্দেশ কিন্তু গৃহ মন্ত্ৰণালয়ে নিৰ্দেশ দিয়াৰ পিছতেই ৰাজ্যৰ মুখ্য সচিব সঞ্জয় কৃষ্ণই এক টুইটযোগে স্পষ্ট কৰিলে দোকান পোহাৰ খোলা সন্দৰ্ভত 27 এপ্ৰিলতে লোৱা হ'ব সিদ্ধান্ত আৰু 27 এপ্ৰিললৈ অসমত খুলিবলৈ দিয়া নহয় কোনো দোকান পোহাৰ 27 এপ্ৰিললৈ ৰাজ্যত খুলিবলৈ দিয়া নহয় কোনো দোকান পোহাৰ ৰাজ্যৰ মুখ্য সচিব সঞ্জয় কৃষ্ণই এক টুইটযোগে স্পষ্ট কৰিলে দোকান পোহাৰ খোলা সন্দৰ্ভত 27 এপ্ৰিলতহে লোৱা হ'ব সিদ্ধান্ত দেশত এতিয়া দ্বিতীয় পৰ্যায়ৰ লকডাউন 3 মে পৰ্যন্ত থাকিব লকডাউন তাৰ পিছত লকডাউন হ'ব নে নহয় এই সন্দৰ্ভত সিদ্ধান্ত হোৱা নাই এতিয়াও কিন্তু তাৰ মাজতে কিয় মুখ্য সচিবে স্পষ্ট কৰি দিবলগীয়া হ'ল অসমত খুলিবলৈ দিয়া নহয় দোকান পোহাৰ ইয়াৰ আঁৰত আছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এক নিৰ্দেশ অনুসৰি 25 এপ্ৰিলৰ পৰা খুলিব পাৰিব অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে আন সামগ্ৰীৰ দোকান খুলিব পাৰিব অকলশৰে থকা দোকান নগৰৰ আৱাসিক অঞ্চলৰ দোকান গ্ৰামাঞ্চলৰ পঞ্জীয়নভুক্ত সকলো দোকান খুলিব পাৰিব 50% কৰ্মচাৰীয়ে কাম কৰিব পাৰিব আৰু সকলোৱে পৰিধান কৰিব লাগিব মাস্ক আৰু হেণ্ড গ্লোভছ খুলিব পাৰিব অকলশৰীয়াকৈ থকা দৰ্জীৰ দোকান
অৱশ্যে শ্বপিং মল, চিনেমা হল, সেলুন, বিউটি পাৰ্লাৰ, সুৰাৰ বিপণী আদি খোলাত থাকিব নিষেধাজ্ঞা। গৃহ মন্ত্ৰণালয়ে মাজনিশা জাৰি কৰিছিল বহুকেইটা নীতি নিৰ্দেশনাৰে এক নিৰ্দেশ। কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশটোৱে ৰাজ্যৰ খুচুৰা ব্যৱসায়ীসকললৈ আনিছিল আশাৰ বতৰা। কিন্তু পুৱাই ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিলে অসমত ২৭ এপ্ৰিলৰ পিছতহে হ'ব দোকান খুলিবলৈ দিয়া নিদিয়াৰ সিদ্ধান্ত। ২৭ তাৰিখে ৰাতিপুৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত মুখ্যমন্ত্ৰীসকলৰ এখন ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত হ'ব আগবেলা। সেই ভিডিঅ' কনফাৰেন্সত যিহেতু দেশৰ সকলো মুখ্যমন্ত্ৰী থাকিব, কোন জেগাত কি বেমাৰটো কি অৱস্থাত আছে, ক'ত কেনেকুৱা ব্যৱস্থা লৈছে, গোটেই কথাবিলাক আমি গম পাওঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত ২৭ তাৰিখে গধূলি এই বিষয়ে আমি সিদ্ধান্ত ল'ম। যিহেতু মাজত ২টা দিনেই মাত্ৰ আছে, গতিকে আজি কালি বা পৰহি ২৭ তাৰিখ নোহোৱালৈকে দোকান পোহাৰ খোলাৰ ওপৰত কোনো সিদ্ধান্ত নহ'ব। ধুবুৰীৰ পৰা জ্যোতিময় চক্ৰৱৰ্তীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে চিটি 18ত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি।